ছাত্ৰ বিক্ষোভত কম্পমান চিৰাঙৰ কাজল গাঁও 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিক্ষোভ এপছুৰ উদ্যোগত সাব্যস্ত প্ৰতিবাদ জনজাতীয় ঐক্য জিন্দাবাদ ধ্বনি দিয়াৰ বিপৰীতে ন্যায়ৰ দাবী তুলিলে জনজাতীয় শিক্ষাৰ্থীয়ে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো উভয়কে গৰিহণাৰ আওতালৈ আনিলে প্ৰতিবাদী শিক্ষাৰ্থীৰ দলে ইউএন ব্ৰহ্ম মহাবিদ্যালয়ৰ এপছু শাখাৰ উদ্যোগত সাব্যস্ত হোৱা এই প্ৰতিবাদত অংশগ্ৰহণ কৰিলে চিৰাং জিলাৰ অধিকাংশ জনজাতীয় শিক্ষাৰ্থীয়ে ইউএন ব্ৰহ্ম মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই বিটিসি চৰকাৰ তথা অসম চৰকাৰলৈ হুংকাৰ আমাৰ দাবী মানি ল'বই লাগিব 6 জনগোষ্ঠীৰ জনকৰণ ক্ষেত্ৰত যেটো অসম বিধানসভাৰ যোনটো এমেন্ডমেন্ট পাছ হৈছে ইয়াতে যোনটো মন্ত্ৰীকোটে যোনটো দাখিল কৰিছে সেই দাখিল কৰা সন্দৰ্ভত মই এটোৱে ক'ব বিচাৰিম যেটো গোৱালপাৰা জিলাত এসটিপি বুলি এটো দিম বুলি কৈছে আৰু গোৱালপাৰা জিলাৰ বাহিৰত যিমানখিনি জনসাধাৰণ ট্ৰাইবেল কি কয় যিবিলাক এসটি জনকৰণ বিচাৰি আছে তেওঁলোকক এসটিভি দিম বুলি কৈছে এতিয়া সেই সন্দৰ্ভত এসটিভি আৰু এসটিপিত কি পাৰ্থক্য আছে এসটি নালে এসটি এইটো আমি এইটো মানি ল'ব নোৱাৰো জনজাতিকৰণৰ ক্ষেত্ৰত জনজাতীয় নেতাৰ নীৰৱ ভূমিকা আৰু কঠোৰ সমালোচনা প্ৰতিবাদকাৰীৰ বড়ো জনগোষ্ঠীৰ যিমানখিনি লিডাৰ্ছবোৰ আছে যিমানখিনি নেতাবোৰ আছে এতিয়ালৈকে কিয় মাতি অহা নাই এতিয়ালৈকে এই ট্ৰাইবেল জনগোষ্ঠীৰ যি প্ৰব্লেম আমাৰ যোনটো 17টা ট্ৰাইব আছে ইয়াতে সকলো জনগোষ্ঠী ট্ৰাইবেল ইউনিটেড মানুহ আছে ইয়াতে ইমানখিনি লিডাৰ্ছবোৰ আছে এতিয়ালৈকে কিয় একো কোৱা নাই কিয় মাতা নাই ইয়াৰ মূল কাৰণটো কি না নিজৰ যেতিয়া ইলেকশ্যন আহিব যেতিয়া ইলেকশ্যন অহাৰ সময়ত যোনটো খালি ভোট লাগে বুলি পেলাই ভোটিং বিচাৰি পেলাই আমাৰ গাঁৱে মিটিং কৰিব কিবা কৰিব এই সন্দৰ্ভত কিয় একো কোৱা নাই আমি সেইটোৱে ক'ব বিচাৰিছোঁ আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰি দিলে নিখিল বড়ো ছাত্ৰ সন্থাই এপছুৰ সাধাৰণ সম্পাদক উপ সভাপতিক লগত লৈ কোকৰাঝাৰৰ বদুফা হাউচত সংবাদমেল সম্বোধন কৰিলে সভাপতি দীপেন বড়োৱে হাগ্ৰামা মহিলাৰ কঠোৰ ভাষাৰে সমালোচনা কৰি দীপেন বড়োৰ মন্তব্য আমিও বহু কথাই ক'ব পাৰোঁ বড়ো জনজাতিৰ ভৱিষ্যতৰ স্বাৰ্থতহে ক'ব নোৱাৰোঁ সময়ত আমি ক'ব পাৰোঁ আমাৰো বহুত এনেকুৱা আছে যিবিলাক কথা আমি এতিয়া মিডিয়াত আমি খোলাখুলিকৈ ক'ব নোৱাৰোঁ জাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ একত্ৰিত ভৱিষ্যত বড়ো জনগোষ্ঠী জনজাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ কিন্তু ক'লে ইয়াত বহুতো বিস্ফোৰণ ঘটিব বৰ্তমানৰ জনজাতিৰ কোনো ক্ষয় ক্ষতি হোৱা কাৰ্য মানি নোলোৱাৰ স্পষ্ট হুংকাৰ এপছুৰ বৰ্তমানৰ জনজাতিসকলে এটা চৰকাৰক দাবী ৰাখিছে বৰ্তমানৰ জনজাতিৰ ক্ষয় ক্ষতি কৰা কোনো কাৰ্য আমি মানি নলওঁ আৰু কোনো কাৰণত 14টাকে জনজাতিৰ অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও মানি নলওঁ চিচিটোৱে আমাৰ যিখিনি গ্ৰিভেন্সেছ আমাৰ যিখিনি মানে ভয় বা শংকা সেই ভয় আৰু শংকাটো আমি ব্যক্ত কৰিছোঁ আৰু এই ব্যক্ত কৰাৰ কাৰণে আজি কিছু কথা তাত লিখিছে কিন্তু বহুতো কথা আছিল যি কথাবিলাক প্ৰাধান্য নাপালে গুৰুত্ব নাপালে জনজাতিকৰণৰ ক্ষেত্ৰত 6 জনগোষ্ঠীৰ আনন্দৰ মাজতে জনজাতীয় সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে কি কৌশল অৱলম্বনেৰে বিষয়ৰ মীমাংসাৰ স্থিতিলৈ বিভাগীয় মহলে আনিব পাৰে সেয়া হ'ব লক্ষণীয় বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট